আমাৰ আজি অলপ বেয়া লাগিছে কাৰণ বহুত কেইটা জন্মদিনত আমি তেওঁৰ লগতে থাকো। তেওঁ নিজেই উদযাপন কৰি বেয়া পায়। কেক চেক কাটিবলৈ গ'লে অলপ বেয়া পায় আৰু খং উঠে। কিয় বাৰ্থডে পাতি থাকিব লাগে। গতিকে আমি বহুত ট্ৰেইনত, বাছত, প্লেইনত বেলেগ জেগাত তেওঁ বাৰ্থডেত একেলগে আছো। কেতিয়াবা ট্ৰেইনত গৈ থাকোতে তেওঁ জন্মদিন পৰিছে। ট্ৰেইনতো কেক কটা নাই আৰু সেই ট্ৰেইনত পোৱা জালমুড়ি, বুট, মগু, চানা এইবিলাকেৰে বাৰ্থডে উদযাপন হৈছে আৰু। কেক কটা হোৱা নাই। তেওঁ কেক কটাটো বেয়াই পায়। তেওঁ কোনোবাই লৈ আহিলে কাটি দিয়ে আৰু মানুহজনৰ সন্তুষ্টিৰ কাৰণে। ন্যায়টো পাবই লাগিব। আচলতে ন্যায়তকৈ ডাঙৰ কথা হৈছে ঘটনাটো কি হৈছিলে আমি গম পোৱাটো বৰ জৰুৰী আছে। কেনেকেনো ঘটিলে ঘটনাটো। এতিয়া যিখিনি মানুহ আছিলে ছিংগাপুৰত, অসমীয়া মানুহ কোনেও আচল ঘটনাটো কোৱা নাই এতিয়ালৈকে। কোনেও কব পৰা নাই কেনেকে হল ঘটনাটো, কোন তাৰিখে হৈছিলে আচলতে। গতিকে গোটেই ঘটনাটো ওলাব চাগে চাৰ্জশ্বিটত দিব। তাৰপিছত ন্যায়ালয়ে ন্যায় দিব। ন্যায় পাব বুলি আশা কৰিছো। আৰু জুবিন গাৰ্গৰ নিচিনা এজন মানুহ ন্যায় নিদিলেনো কি কৰিব। ইমান এজন মানৱ দৰদী মানুহ, শিল্পীটো মই পিছতেই কৈছো ইমানেই মানুহৰ কাৰণে কাম কৰিলে গোটেই জীৱন। যি আছিলে চব বিলাই থৈ গল লোকক। গতিকে তেওঁৰ নিচিনা এজন মানুহক অন্যায় কৰি কোনো সুখত থাকিব নোৱাৰে। ভগৱান আছে, আমি খুব কম দিনৰ ভিতৰতে সেই সকলৰ শাস্তি দেখি যাম। ভগৱানে শাস্তি দিব। আমাৰ আজি অলপ বেয়া লাগিছে কাৰণ বহুত কেইটা জন্মদিনত আমি তেওঁৰ লগতে থাকো। তেওঁ নিজেই উদযাপন কৰি বেয়া পায়। কেক চেক কাটিবলৈ গ'লে অলপ বেয়া পায় আৰু খং উঠে। কিয় বাৰ্থডে পাতি থাকিব লাগে। গতিকে আমি বহুত ট্ৰেইনত, বাছত, প্লেইনত বেলেগ জেগাত তেওঁ বাৰ্থডেত একেলগে আছো। কেতিয়াবা ট্ৰেইনত গৈ থাকোতে তেওঁ জন্মদিন পৰিছে। ট্ৰেইনতো কেক কটা নাই আৰু সেই ট্ৰেইনত পোৱা জালমুড়ি, বুট, মগু, চানা এইবিলাকেৰে বাৰ্থডে উদযাপন হৈছে আৰু। কেক কটা হোৱা নাই। তেওঁ কেক কটাটো বেয়াই পায়। তেওঁ কোনোবাই লৈ আহিলে কাটি দিয়ে আৰু মানুহজনৰ সন্তুষ্টিৰ কাৰণে। ন্যায়টো পাবই লাগিব। আচলতে ন্যায়তকৈ ডাঙৰ কথা হৈছে ঘটনাটো কি হৈছিলে আমি গম পোৱাটো বৰ জৰুৰী আছে। কেনেকেনো ঘটিলে ঘটনাটো। এতিয়া যিখিনি মানুহ আছিলে ছিংগাপুৰত, অসমীয়া মানুহ কোনেও আচল ঘটনাটো কোৱা নাই এতিয়ালৈকে। কোনেও কব পৰা নাই কেনেকে হল ঘটনাটো, কোন তাৰিখে হৈছিলে আচলতে। গতিকে গোটেই ঘটনাটো ওলাব চাগে চাৰ্জশ্বিটত দিব। তাৰপিছত ন্যায়ালয়ে ন্যায় দিব। ন্যায় পাব বুলি আশা কৰিছো। আৰু জুবিন গাৰ্গৰ নিচিনা এজন মানুহ ন্যায় নিদিলেনো কি কৰিব। ইমান এজন মানৱ দৰদী মানুহ, শিল্পীটো মই পিছতেই কৈছো ইমানেই মানুহৰ কাৰণে কাম কৰিলে গোটেই জীৱন। যি আছিলে চব বিলাই থৈ গল লোকক। গতিকে তেওঁৰ নিচিনা এজন মানুহক অন্যায় কৰি কোনো সুখত থাকিব নোৱাৰে। ভগৱান আছে, আমি খুব কম দিনৰ ভিতৰতে সেই সকলৰ শাস্তি দেখি যাম। ভগৱানে শাস্তি দিব। আমাৰ আজি অলপ বেয়া লাগিছে কাৰণ বহুত কেইটা জন্মদিনত আমি তেওঁৰ লগতে থাকো। তেওঁ নিজেই উদযাপন কৰি বেয়া পায়। কেক চেক কাটিবলৈ গ'লে অলপ বেয়া পায় আৰু খং উঠে। কিয় বাৰ্থডে পাতি থাকিব লাগে। গতিকে আমি বহুত ট্ৰেইনত, বাছত, প্লেইনত বেলেগ জেগাত তেওঁ বাৰ্থডেত একেলগে আছো। কেতিয়াবা ট্ৰেইনত গৈ থাকোতে তেওঁ জন্মদিন পৰিছে। ট্ৰেইনতো কেক কটা নাই আৰু সেই ট্ৰেইনত পোৱা জালমুড়ি, বুট, মগু, চানা এইবিলাকেৰে বাৰ্থডে উদযাপন হৈছে আৰু। কেক কটা হোৱা নাই। তেওঁ কেক কটাটো বেয়াই পায়। তেওঁ কোনোবাই লৈ আহিলে কাটি দিয়ে আৰু মানুহজনৰ সন্তুষ্টিৰ কাৰণে। ন্যায়টো পাবই লাগিব। আচলতে ন্যায়তকৈ ডাঙৰ কথা হৈছে ঘটনাটো কি হৈছিলে আমি গম পোৱাটো বৰ জৰুৰী আছে। কেনেকেনো ঘটিলে ঘটনাটো। এতিয়া যিখিনি মানুহ আছিলে ছিংগাপুৰত, অসমীয়া মানুহ কোনেও আচল ঘটনাটো কোৱা নাই এতিয়ালৈকে। কোনেও কব পৰা নাই কেনেকে হল ঘটনাটো, কোন তাৰিখে হৈছিলে আচলতে। গতিকে গোটেই ঘটনাটো ওলাব চাগে চাৰ্জশ্বিটত দিব। তাৰপিছত ন্যায়ালয়ে ন্যায় দিব। ন্যায় পাব বুলি আশা কৰিছো। আৰু জুবিন গাৰ্গৰ নিচিনা এজন মানুহ ন্যায় নিদিলেনো কি কৰিব। ইমান এজন মানৱ দৰদী মানুহ, শিল্পীটো মই পিছতেই কৈছো ইমানেই মানুহৰ কাৰণে কাম কৰিলে গোটেই জীৱন। যি আছিলে চব বিলাই থৈ গল লোকক। গতিকে তেওঁৰ নিচিনা এজন মানুহক অন্যায় কৰি কোনো সুখত থাকিব নোৱাৰে। ভগৱান আছে, আমি খুব কম দিনৰ ভিতৰতে সেই সকলৰ শাস্তি দেখি যাম। ভগৱানে শাস্তি দিব।